তাৰিখ 25 ছেপ্টেম্বৰ। ব্যতিক্ৰমী চিন্তা আকৰ্ষণীয় বিষয়বস্তুৰে আহি আছে এখন অসমীয়া চিনেমা। নাম NRC নলপাৰাৰ ৰামচন্দ্ৰ। মঙলবাৰে গুৱাহাটীৰ জ্যোতি চিত্ৰবনত একেলগে নলপাৰাৰ ৰামচন্দ্ৰৰ অভিনেতা অভিনেত্ৰী কলাকুশলী। মঙলবাৰে জ্যোতি চিত্ৰবনত ছবিখনৰ মোচন পোষ্টাৰো মুকলি কৰা হ'ল। NK মিডিয়াৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ প্ৰযোজনা নিপন কুমাৰ তালুকদাৰৰ লগতে কাৰ্যবাহী প্ৰযোজনা দীপক বৰাৰ। নাৰায়ণ পাছনিৰ পৰিচালনাৰে নিৰ্মিত এই চলচ্চিত্ৰখনৰ কাহিনী আৰু চিত্ৰনাট্য ৰচনা কৰিছে বেদব্ৰত বৰাই। ছবিখনৰ মুখ্য সহকাৰী পৰিচালকৰ দায়িত্বত আছে উদয় ভাস্কৰ পাটৰ। ছবিখনৰ বিভিন্ন গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে সিদ্ধাৰ্থ শৰ্মা, পংকজ মহন্ত, বৈভৱী গোস্বামী, জয়ন্ত ভাগৱতী, জলি লস্কৰ, অসীম কৃষ্ণ বৰুৱা আৰু মনোজ শইকীয়াৰ দৰে কেইবাগৰাকীও জনপ্ৰিয় শিল্পীয়ে। ভ্ৰাম্যমাণ থিয়েটাৰত ব্যস্ত অভিনেতা সিদ্ধাৰ্থ শৰ্মাই মৰিয়নিৰ পৰাই ব্যক্ত কৰিলে মনৰ ভাৱ। অহা ইংৰাজী 25 ছেপ্টেম্বৰ তাৰিখে চিনেমাখনে শুভ মুক্তি পাব। আজি মোচন পোষ্টাৰ ৰিলিজ হৈছে জ্যোতি চিত্ৰবনত। আশা কৰিছোঁ আপোনালোকে চিনেমাখন চাব NRC আৰু আমাক উৎসাহিত কৰিব, লগতে আমাৰ অসমীয়া চিনেমা উদ্যোগটোকো আপোনালোকে শক্তিশালী কৰিব। কেৱল NRC যেনেকৈ ভবা যায় NRC বুলি, তেনেকুৱা নহয়। এয়া NRC মানে নলপাৰা ৰামচন্দ্ৰ। 25 ছেপ্টেম্বৰত শুভ মুক্তি। আপোনালোকে চাব আৰু আমাক আশীৰ্বাদ কৰিব। মোচন পোষ্টাৰ মুকলি কৰি গোলাঘাটত চিত্ৰগ্ৰহণৰ বিশেষত্বৰ কথা ক'লে পৰিচালক নাৰায়ণ পাছনিয়ে। খুব ভাল লাগিল। আমি গোলাঘাটত শ্বুট কৰিছোঁ গোটেই চিনেমাখন, আৰু গোলাঘাটত শ্বুট কৰি খুব ভাল লাগিছে। গোলাঘাটৰ ৰাইজখিনি বিৰাট মৰমীয়াল, গোটেই অসমৰ ৰাইজে মৰমীয়াল, কিন্তু তাত শ্বুটিং কৰি খুব বেলেগ ভাল লাগিল। আমাৰ চিনেমাখন আহি আছে 25 ছেপ্টেম্বৰ। চিনেমাখনত আছে, গম পালে আপোনালোকে, সিদ্ধাৰ্থ দা আছে, জয়ন্ত ভাগৱতী আছে। আজি তেওঁলোক আহিব পৰা নাই, অসুস্থ হৈছে জয়ন্ত ভাগৱতী, আৰু সিদ্ধাৰ্থ দাটো থিয়েটাৰত আছে। এতিয়া 25 তাৰিখে ৰাইজৰ আগত আহিব চিনেমাখন, সকলোৱে চালে হয়। আৰু ছবিখনৰ জৰিয়তে দিবলৈ বিচৰা হৈছে এক বাৰ্তা। ৰাইজে পূৰ্বে পোৱা NRC আৰু 25 ছেপ্টেম্বৰত চাবলৈ পোৱা চিনেমা NRCৰ মাজৰ পাৰ্থক্যটোৱেই চিনেমাখনৰ টুইষ্ট, ক'লে বেদব্ৰত বৰাই। এখন সেই সামাজিকভাৱে আমি এখন কৰা, কিন্তু এখন কমেডি চিনেমাই হয়। চিনেমা এখনৰ ট্ৰিটমেণ্টটো বিৰাটেই এটা চিটুৱেশ্যন কমেডিৰ থ্ৰুদি হয়, কিন্তু সেই সমাজত যিখিনি কথা এখন চিনেমা বা নাটক বা গানৰ থ্ৰুদি ক'ব লাগে, সেই কথাখিনি আমি ক'বলৈ চেষ্টা কৰিছোঁ, আৰু হোপফুলি সেইটো অডিয়েঞ্চৰ লগত আমাৰ কানেক্ট হয়। বাকী আমাৰ ফালৰ পৰা সেইটোৱে আহ্বান যে আমি বিৰাট মৰমত কৰা এখন চিনেমা, নানানদাৰ পৰিচালনাৰ NKTVৰ প্ৰেজেণ্টৰ এখন NRC, যিখন নলপাৰা ৰামচন্দ্ৰ, আৰু সেই আমাৰ ভাবি থকা যিখন NRC হয় আৰু নলপাৰা ৰামচন্দ্ৰখন যিখন বেলেগ কেনেকৈ হয়, সেইটোৱে আমাৰ মেইন চিনেমাখনৰ টুইষ্টটো তাতে আছে। আৰু সংগীত পৰিচালক অৰূপ বৰুৱাই ক'লে, এখন ভাল ছবি চাবলৈ পাব দৰ্শকে। এই ছবিখনত মই সংগীত পৰিচালনাৰ দায়িত্বত আছোঁ। এওঁ গান লিখিছে আৰু এওঁ অভিনয় কৰিছে। ছবিখন মানুহে চাব লগা ছবি, সম্পূৰ্ণ অসমীয়া ছবি এখন। আৰু আমি দুই ধৰণে সদায় বাকী ছবিবিলাকতো কৈ আহিছোঁ যে অসমীয়া ছবি আৰু ভাল ছবি দুইটা বস্তুৰে মানে প্ৰয়োজন আছে অসমৰ কাৰণে। মই ভাবোঁ যে এইখন সম্পূৰ্ণ অসমীয়া ছবি এখন আৰু বহুত ভাল ছবি। নাৰায়ণ পাছনিয়ে খুব সুন্দৰ পৰিচালনা কৰিছে ছবিখন। বেদৰ স্ক্ৰিপ্ট খুব সুন্দৰ লিখিছে, অভিনয় মানে বৰ ধুনীয়া অভিনয় কৰিছে। সিদ্ধাৰ্থ কেকেদা যে আমাৰ খুব ধুনীয়া অভিনয় কৰিছে। ইতিমধ্যে আপোনালোকে গমেই পালে চাগে যে 25 তাৰিখে এইখন ছবিগৃহত আহি আছে। এই মঞ্চৰ পৰাই মই অনুৰোধ জনাম যে NK টেলিভিশ্যনৰ প্ৰযোজনাত, নাৰায়ণ পাছনিৰ পৰিচালনাত NRC ছবিখন নলপাৰা ৰামচন্দ্ৰ 25 ছেপ্টেম্বৰত আহি আছে। সকলোকে চাবলৈ মই অনুৰোধ জনাইছোঁ। ছবিখন চাই যথেষ্ট ভাল পাব। ৰাইজে নতুন সোৱাদ পাব, আশাবাদী অভিনেত্ৰী বৈভৱী গোস্বামী। চিনেমাখন চাই ৰাইজে ভাল পাব,
ক'লে অভিনেতা পংকজ মহন্তয়ো দৰ্শকলৈ আগবঢ়াই দিয়া NRCৰ এটা ফুল পেকেজ NRC মোৰ কাৰণে অলপমান বেছি বিশেষ কাৰণ এইখন মোৰ মুখ্য চৰিত্ৰত অভিনয় কৰা প্ৰথমখন অসমীয়া চিনেমা গতিকে হেঁপাহটো আশাটো অলপমান বেছি ছবিখন আমি 2 বছৰ আগতে আৰম্ভ কৰিছিলোঁ আৰু যেতিয়া শ্বুটিং কৰি আছিলোঁ এনেকুৱা এটা কমফৰ্টেবল পৰিৱেশ আমি নানান্দা কথা ক'বই লাগিব নানান্দা ইমান এজন কাম পৰিচালক তেওঁ ইমান ধুনীয়াকৈ আমাক প্ৰথম দিনটোৰ পৰা শেষৰ দিনটোলৈকে কেতিয়াও সেই প্ৰেছাৰটো অনুভৱ নহ'ল খুব ফূৰ্তিৰে আমি কামখিনি কৰিলোঁ আৰু আজি আহি 2 বছৰৰ মূৰত আমি ৰিলিজৰ ডেটটোৰ ওচৰ পাইছোঁহি গতিকে বহুত আশা বহুত সপোন আছে ছবিখনক লৈ চিনেমাখন চাই ৰাইজে যথেষ্ট ভাল পাব আৰু মই চিনেমাখনক লৈ বিৰাট আশাবাদী নতুন এটা চৰিত্ৰ এবাৰ আৰু বিদুৰ ভাই চৰিত্ৰটোতকৈ সম্পূৰ্ণ পৃথক এবাৰ আৰু আশা কৰিছোঁ ছবিখন অহা 25 ছেপ্টেম্বৰত ৰিলিজ হ'ব গৈ আছে সকলো ৰাইজক মই ইয়াৰ পৰাই আমন্ত্ৰণ জনাইছোঁ ছবিগৃহত জ্যোতি চিত্ৰবনত পোষ্টাৰ মুকলি অনুষ্ঠানত সাংস্কৃতিক জগতৰ কেইবাগৰাকীও বিশেষ ব্যক্তি উপস্থিত থাকে ছবিখনৰ চিত্ৰগ্ৰহণ প্ৰদীপ দৈমাৰীৰ কলা নিৰ্দেশনা শিৱম শইকীয়াৰ ছবিখনৰ সংগীতৰ সৈতে জড়িত আছিল অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ NRC আহি আছে 25 ছেপ্টেম্বৰত ছবিগৃহলৈ NRC নলপাৰাৰ ৰামচন্দ্ৰ ব্যুৰো ৰিপৰ্ট NKTV+।